নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মমতাৰ চিঠি। কবি হেম বৰুৱা। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহ চাগে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছে। সিদিনা আছিল কাতিৰ কুঁৱলীসনা এটা কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিব দিনা। আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন এপাহ তল সৰা শেৱালি। সেইদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অলেখ ধৰণৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। সেইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেনেই লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া পাৰ হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰি ডালিম গুটি যেন দাঁত ওকণি গজিছে। সি মোক একেবাৰেই এৰি নিদিয়ে। কেতিয়াবা মোৰ যেন ইমান খং উঠে। তুমি নাই নহয়, সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰ পৰাই এইযোৰ কাপোৰ চিনাকি, সেইকাৰণেই নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা। আৰু ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম। সি স্কুলত থকা সময়খিনিত মোৰ যে বুকুখন একেবাৰে উদং হৈ থাকিব পাৰে। আৰু কি লিখিম? বিশেষ একো নাই। মোৰেই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোক তৰি দি ভটিয়াইকৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা। এটি তোমাৰ মমতা। আকৌ এইবাৰ বুজিছা?
মাঘ বিহুৰ জুইকুৰা বৰকৈ জ্বলিছে। আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে। এটা শুদ্ধ বগা, আনটো পখৰা।